বিগ ব্রেকিং নিউজ কাইলৈৰ পৰা বন্ধ হ'ব ফোন পে গুগল পে আপোনাৰ মোবাইলত যদি আছে ফোন পে গুগল পে তেনেহ'লে আপোনাৰ বাবে এটা বেয়া খবৰ 1 ফেব্ৰুৱাৰীৰ পৰা সলনি হ'বলৈ গৈ আছে বহুকেইটা নিয়ম আৰু ইউপিআই আইডি বন্ধ হৈ যাব পাৰে আপোনাৰো অনলাইন পেমেন্টৰ ক্ষেত্ৰত আপুনিও সন্মুখীন হ'ব পাৰে বহু সমস্যাৰ আৰু এই খবৰ ফোন পে গুগল পে ব্যৱহাৰকাৰীসকলৰ বাবে কিয়নো কাইলৈ 1 ফেব্ৰুৱাৰীৰ পৰা বহুকেইটা নিয়ম সলনি হৈ যাব পাৰে ইতিমধ্যে এনচিপিআই জাৰি কৰিছে বহুকেইটা নিৰ্দেশনা আলফা নিউমেৰিক ইউপিআই আইডিৰ জৰিয়তে আপুনি কৰিব পাৰিব কেৱল ট্ৰানজেকচন আপুনি ট্ৰানজেকচন কৰিব নোৱাৰে বিশেষ ক্যাৰেক্টাৰ থকা ইউপিআই আইডিৰ জৰিয়তে আৰু এই খবৰ আপোনালোকৰ বাবে আগবঢ়াইছো কিয়নো এইবাৰ দেখিবলৈ পোৱা গৈছে হঠাৎ কাইলৈৰ পৰা বন্ধ হ'ব পাৰে আপোনাৰ ফোন পে গুগল পে ব্যৱহাৰকাৰীসকলৰ বাবে এটা ভয়ংকৰ খবৰ এটা বেয়া খবৰ আহিছে কিয়নো কাইলৈৰ পৰা বহুকেইটা নিয়ম সলনি হ'ব পাৰে এনচিপিআই জাৰি কৰিছে বহু নিৰ্দেশনা 1 ফেব্ৰুৱাৰীৰ পৰা কেৱল আলফা নিউমেৰিক ইউপিআই আইডিৰ জৰিয়তেহে ট্ৰানজেকচন কৰিব পাৰিব ট্ৰানজেকচন কৰিব নোৱাৰিব বিশেষ ক্যাৰেক্টাৰ থকা ইউপিআই আইডিৰ জৰিয়তে আৰু ইতিমধ্যে এনচিপিআই জাৰি কৰিছে বহুকেইটা নিৰ্দেশনা ইউপিআই এপসমূহ আপডেট কৰিবলৈ ইতিমধ্যে নিৰ্দেশনা জাৰি কৰা হৈছে বিশেষ খবৰ আগবঢ়াইছো আপোনালোকৰ মাজলৈ অনলাইন মাধ্যমেৰে ধন লেনদেন কৰা সকললৈ ডাঙৰ খবৰ গুগল পে ফোন পে ব্যৱহাৰকাৰীসকললৈ আহিল নতুন নিয়ম এইবাৰ গুগল পে ফোন পে ব্যৱহাৰকাৰীসকল সতৰ্ক হ'বলৈ হ'ল কিয়নো 1 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব নতুন নিয়মাৱলী আপোনালোকক জনাইছো এই খবৰ আৰু আপোনালোকে ফোন পে গুগল পে বন্ধ নহ'বলৈ কি কৰিব লাগিব কাইলৈৰ পৰা সলনি হ'ব পাৰে অনলাইন পেমেন্টৰ নিয়ম আৰু আপোনালোকক জনাইছো এই গুৰুত্বপূৰ্ণ খবৰটি এনপিচিআইৰ ফালৰ পৰা জাৰি কৰা হৈছে বহুকেইটা নিৰ্দেশনা বন্ধ হ'ব পাৰে আপোনাৰ ইউপিআই আইডি বন্ধ হৈ যাব পাৰে আপুনি কি কৰিব লাগিব আৰু আপুনি কোনবিলাক ইউপিআই আইডি ব্যৱহাৰ কৰিব পাৰিব অনলাইন পেমেন্টৰ বাবে কৰিব লাগিব আপুনি বহুকেইটা কাম আলফা নিউমেৰিক ইউপিআই আইডিৰ জৰিয়তে আপুনি কৰিব পাৰিব অনলাইন পেমেন্ট আৰু ইতিমধ্যে বিশেষ ক্যাৰেক্টাৰ থকা ইউপিআই আইডিৰ জৰিয়তে আপুনি কাইলৈৰ পৰা অনলাইন পেমেন্ট কৰিব নোৱাৰিব বুলি জানিব পৰা গৈছে আৰু নতুন নিয়ম মানি চলিবলৈ ব্যৱহাৰকাৰীয়ে ইউপিআই আইডিৰ এপসমূহ আপডেট কৰিব লাগিব নতুন নিয়ম নামানিলে ইউপিআই আইডিৰে পেমেন্ট কৰিব নোৱাৰিব আৰু নতুন নিয়মৰ লক্ষ্য হৈছে অনলাইন ধনৰ লেনদেন সুৰক্ষিত কৰা অনলাইন মাধ্যমেৰে ধন লেনদেন কৰা সকললৈ খবৰ জাৰি কৰা হৈছে